কি কৰিলি তই হা কি কৰিলি তই মূল্য বুজি পাও সেন্দুৰৰ তোৰ এই উফাই ডাং মৰা কথাত তোৰ এই বাচ্চামীবোৰত জীৱন নচলে এই সেন্দুৰখিনিৰ কাৰণে এজনী ছোৱালীয়ে গোটেই জীৱনটো অপেক্ষা কৰে সপোন দেখে কিন্তু তই মোৰ গোটেই জীৱনটো ধেমালি কৰি পেলালি এইবোৰ কৰাতকৈ মোক মৰিবলৈ এৰি নিদিলি কিয় গাঁৱৰ মানুহৰ অপমানখিনি সহ্য কৰিবলৈ ভালেই আছিল সিহঁতে চক্ৰান্ত কৰি অপমান কৰিছিল কিন্তু তই তোৰ ঘৰত মাতি মোক অপমান কৰিছ একো বুজি নাপায় তই ইয়াক মাফ কৰি দেচোন তই মোৰ ওচৰলৈ আছোন নাই পেহী ই মোৰ আজি গোটেই অস্তিত্ব শেষ কৰি পেলালে মোৰ শিৰত আজি সি ধেমালি বনাই পেলালে চব ঠিক হৈ যাব জয়া ৰচোন সি একো বুজি নাপায় ঐ ছোৱালী এই সেন্দুৰখিনি মুচি পেলা বাবা তই ভিতৰত যা এইখিনি সেন্দুৰ হয় মুচি পেলাব নোৱাৰি নহয় ঐ ভনিতা তই একদম মনে মনে থাক আৰু তাইক ঘৰলৈ যাবলৈ দে নোৱাৰে তাই যাব থাক ক'লে নুশুনক তহঁতেই থাকে মোৰ ইয়াত থাকিবলৈ অলপ ইচ্ছা নাই উঠা পেহী বিদ্যাদা বিদ্যাদা কি কৰিছে বিদ্যাদা শুন বীৰেন ৰ'ব গৈছো ৰ'ব বিদ্যাদা এই বৰ ডাঙৰ কথা এটা হ'ল নহয় কি হলো বলচোন বল কিবা এটা হৈছে বলচোন বল কথাটো কি হ'ল সেইটো ক তোক মানে কেনেকৈ কম ঐ জয়াৰ কিবা হৈছে নেকি এহঁতে জয়াই হৈছে জয়াৰ কি হৈছে ইমান ভয় খাবলগীয়া কথা নহয় তথাপি তই আছো না ৰচোন জয়াৰ কি হৈছে ইমান হোৱা নাই তথাপিতো খালি কিবা এটা হৈছে আছো না কৃষ্ণ বলচোন বল সোনকালে তই থেংকফুল হ তোক যে মই চুচৰাই অনা নাই এইখন জিলাৰ এছপিয়ে আজিলৈকে মোৰ লগত এনেদৰে কথা পতা নাই নিজৰ মুখখন চম্ভালি ৰাখ দিছ ইজ পাৰ্চনেল তই যাক হত্যা কৰিলি তাক গাপ দি অকল সমাজৰে নহয় মোৰ ভাল বন্ধু এজন তই কাহিনীছ কোনে কাক হত্যা কৰিছে এইটো বিচাৰ্যৰ বিষয় মোৰ নহয়
গাঁৱত কোন মৰিছে কোন জাগিছে সেয়াও মই হিচাপ কৰি থাকিব লাগিব নেকি? আৰু এটা কথা, গাঁৱৰ কাৰোবাৰ ভৰিত হুল এটা সোমালেও আপুনি দেখোন মোকে ইয়ালৈ লৈ অহা হ'ল কিয়? এজন সন্মানীয় ব্যক্তিৰ সন্মানত এনেদৰে আঘাত সানিবলৈ আপোনাক কোনেও অধিকাৰ দিলে? কাৰ হতাই মনটোক হত্যা কৰিলি ক? সি তোৰ সকলো অপৰাধৰ বায়'ডাটা মোক দি থৈ গৈছে। তোক কোনে কেনেকৈ আইনৰ হাতৰ পৰা ৰক্ষা কৰিব পাৰে মই চাম। মিছাকে জাপি দিলে অপৰাধৰ প্ৰমাণ নহয় উচিত। অপৰাধৰ প্ৰমাণ কৰিবলৈ সাক্ষী লাগে। সাক্ষী আছে আপোনাৰ হাতত? এখন কি কি? ভালকে চাওক এখন কি? তেজে সকলোটোৰ অপৰাধৰ সাক্ষী প্ৰমাণ লিখিত ৰূপে দি থৈ গৈছে। ইয়াতকৈ আৰু সাক্ষী একো নালাগে। ইয়াত আৰু চিঞৰি লাভ নাই। ইমান পলিটিক্স ভাল নহয় অচি। আৰু কিমান পাপ কৰিবি আৰু কেইটা মাৰ্ডাৰ কৰিবি? বেছিৰি জয়াজনীৰ লগত তহঁতি এইবিলাক কৰিবলৈ অলপো বেয়া লগা নাই? ইমান ভাল ঘৰ এখনক এনেকৈ বদনাম কৰিবলৈ তহঁতৰ অলপো দুখ লগা নাই? মোৰ আগত জীয়াইহে সকলো ধ্বংস হৈ যাব। জয়াই হওক বা তাইৰ বাপেকেই হওক। হেল্ল', কি চম্ভালা? আহি আছো মই। আছে আহি আছো মই। মোৰ ঘৰত প্ৰব্লেম এটা হৈছে। আৰু কিমান ধ্বংস নকৰ হা? এই সকলোবোৰতো চক্ৰান্ত নহয় জানো? মই একো চক্ৰান্ত কৰা নাই বৌ, কিন্তু জয়াৰ ওপৰত অন্যায় হ'বলৈও দিব নোৱাৰো। বৌ আমাৰ বাবা সৰু ল'ৰা, সি বুজি পোৱা নাই। এতিয়া যদি জয়াক আঁকোৱালি নলয় তেতিয়াহে অন্যায় কৰা হ'ব। মনে থাক, এইবোৰ কথা মানুহৰ আগত কৈ মোৰ ল'ৰাৰ ভুলটো নেখাবি। বৌ দাদাক আহি ল'বলৈ দিয়া আৰু সি কিবা এটা কৰক। জয়াই এতিয়া কি কৰে একো ঠিকনা নাই, আৰু তাই যদি পৰশৰ দৰে মৰক, আমি বাচি যাম। মনে মনে থাকা। মনৰ জীৱনৰ পৰা কিমান খেলা কৰিবা হা? কিমান খেলা কৰিবা? মোৰতো জীৱনৰ সকলোবোৰ শেষে কৰি পেলালা, আৰু এতিয়া জয়া আৰু বাবাৰ জীৱনটো ধ্বংস কৰিবলৈ বিচাৰিছা হা? তই আহিবলৈ দে, মই কি কৰোঁ চাই থাকিবি। যি কৰা কৰিবা, কিন্তু জয়াৰ লগত মই অন্যায় হ'ব দিব নোৱাৰো। এইজনীয়ে ঘৰখন শেষ কৰি পেলালে। ইফালে মানুহটো গৈ ক'ত সোমাই আছে ঠিক নাই। মান সন্মান সকলো শেষ হৈ গ'ল। অনামিকা, 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 বাবা ক'ত? ক'ত গৈছিল আপুনি? কি হৈ আছে ঘৰখনত জানে? ক'ত সোমাই আছিল কি? এই ষ্টুপিটো ক'ত? ক'ত গ'ল সি? এই বাবা নকচোন কি কৰিব লাগিছে তাক এতিয়াই কোনো আপুনি অকণমান ধৈৰ্য ধৰকচোন। কৰো ভিতৰলৈ গ'ল। তাইক খেদুৰ দি দিলে। তেনেকৈ গাঁৱৰ মাজে মাজে গৈ আছে, সকলো মানুহেই গম পালে চাগৈ। আৰে পাব দিয়াহে। কি হ'ল তাতে? শুনা, মই কিন্তু বহুত টেনশ্যনত আছো। মই কেইদিনমান লুকাই থাকিব লাগিব। ৰাম, আপুনি এতিয়া লুকাবলৈ বাদ দিয়ক। পাৰিলে আজিয়ে বাবাক টাউনলৈ পঠোৱাৰ ব্যৱস্থা কৰক। মোৰ বৰ ভয় লাগিছে। কোনে তাক কি কৰিবহে? কি কৰিব? কাৰোবাৰ সাহস আছে? এতিয়া আপোনাৰ জানো সেই সন্মান আছে? নিজেই দেখোন পলাই ফুৰিবলৈ ওলাইছে। বাবা ক'ত? ক'ত আছে সি? মতে আছে, আপুনি তাক অকণমান বুজাওকচোন। আহা। কি আছে এইখন ঘৰত? ইমান ঘণ্টা কটা হুলস্থুল, একদম শান্তি নোপোৱা হৈছোঁ মই এইখন ঘৰলৈ অহাৰ পৰা। গুচি যাম, এইখন ঘৰত আৰু মই নাথাকোঁ। গুচি যাম মই ইয়াৰ পৰা একেবাৰে।
অ' বাবা কলৈ যাওঁ তই হা শুনচোন সকলো ঠিক হৈ যাব নহয় তই জয়াৰ লগত অন্যায় নকৰিবি দেই অ' বাবা শুনচোন মইতো কামো কৰিছো কি কৰিছা পেহী উঠা উঠা তই নকৰিবি তাইৰ লগত তেনেকুৱা মই তাইক ভাল পাওঁ পেহী মই কি তাইক এনেই সেন্দুৰ দিছোঁ নেকি মই তাইক আনিমেই অ' বাবা শুনচোন তাই বৰ ভাল ছোৱালী কিন্তু দাদাই জানো মানিব দেউতাই মানিবই লাগিব আৰু যদি নামানো মোৰ এইখন ঘৰত এনেকুৱা নাটক কেতিয়াও হোৱা নাছিল চহৰৰ বতাহত এনেকুৱা কি বিষ খালি যে মই মোৰ তেজক এই প্ৰশ্ন কৰিবলৈ বাধ্য হৈছোঁ শুনা তোমাৰ এইবিলাক ইকো আৰু টম এইবোৰ মই নাজানো মাত্ৰ তুমি মোক শান্তিত থাকিবলৈ দিয়া মুখে মুখে কথা নকবি মুখে মুখে কথা কোৱাৰ কথা ইয়াত নাহে দেউতা মোৰ ফ্ৰীডমক কোনোবাই টাচ কৰিলে তাত মই মাত মাতিমেই বাবা একো নকবিচোন মনে মনে থাক কিয় পেহী মনে মনে থাক কিয় মনে মনে থাকিব লাগে হা আজি ইমান বছৰে তুমি মনে মনে থাকি কি পালা খবৰদাৰ মোৰ ল'ৰাৰ ঘৰত হাত নুতুলিব যদি কিবা কৰিবলৈ আছে আপোনাৰ ভনীয়েকক কৰক যিয়ে তাৰ মূৰত বিষ ঢালিছে মই আৰু এইখন ঘৰত থাকিব নোৱাৰোঁ মা মোৰ কাপোৰখিনি পেকিং কৰি দিয়া যামগৈ মই ইয়াৰ পৰা নোৱাৰ যাব অলপীয়া হ'লে ঘৰত যিবোৰে ভাত খাই আছে সেইবোৰ ওলাই যাব ইয়াত থকাৰ আৰু কোনো প্ৰশ্ন নাহে ব'লা ভি আমি জয়াক লৈ আহোঁগৈ ব'লা মোৰ ল'ৰাক যদি হৰুৱাব লগা হয় নহয় তাকো আপোনাৰ ভনীয়েকক মই কি অৱস্থা কৰোঁ বিদ্যা কওক বৰ ডাঙৰ কথা হ'ল পৱন মই কি কৰোঁ একো ভাবি পোৱা নাই কি হৈছে ৰাজাই কি কৰিলে জানো কি ৰাজাই জয়াক নি আহা তই খোলা খুলিকে কচোন কি হৈছে ৰাজাই চকুৰ আগতে তাইক এদুৰ দি দিলে কি মই বুজি পোৱা নাই পৱন মই কি কৰিব লাগে বুজি পোৱা নাই ৰচোন ৰ তই ইমান অধৈৰ্য নহবিচোন ৰ মই কিবা এটা ভাবি চাওঁ ৰ ভাবি চাবলৈ আৰুনো কি আছে আহা সকলো শেষ হৈ গ'লো তই ইমান অধৈৰ্য নহবিচোন কিয় কানা কাটাখন কিয় কৰি আছো ৰ মই আকৌ ফোন কৰি আছো তোক ৰ মই কৰি আছো অঁ হেৰা শুনিছা হেৰা ক'তনো থাকেগৈ নহয় বলো আই বল ঘৰলৈকে বলো আই তই মিছাতে নিজক জগৰীয়া কৰিছ দেউতা দুখ মোৰ ভুল কৰিছোঁ মই মোৰ সঁচা ভাল পোৱা মানুহটোক হত্যা কৰি কাৰোবাৰ নামত সেন্দুৰ পিন্ধিছোঁ মই মনটোৰ আত্মাই মোক অভিশাপ দিছে শুনচোন পুৰণা কথাবোৰ খুচৰি নাথাকিবিচোন কিবা এটা ভুল হৈছে হয় সেইবুলি তই নিজকে দোষবিলাক জাপি লৈছ কিয় মই জগৰীয়া দেউতা ৰচোন ৰ তই কিয় গুচি আহিছ হা তই মিছাতে কিয় নিজক জগৰীয়া কৰিছ তোক বাবাই সেন্দুৰ দিছে এইখন ঘৰ তোৰ ঘৰ এতিয়াৰ পৰা সেইখন জানো ঘৰ হয় সেইখন এখন ভূত বঙলা আৰু সেই বঙলাটোত এজনী ভুতুনিয়ে বাস কৰে দেউতা অকণমান ধৈৰ্য ধৰচোন ইমান খং নকৰিবি কিয় খং নকৰিবা হা এই ছোৱালীজনীক কি দুখ কচোন বিদ্যা ককাইদেউ বাবাই এক ভাল পাই কাৰণে সেন্দুৰ দিছে দুইটাই এখন সংসাৰ কৰিবলৈ আগবাঢ়িছে সেই যখিনি যদি এই সৰু ছোৱালীজনীকো এৰা নাই মই বাপেকে ঠিকছে লাগি আহিছো নহয়
মই ভয় কৰা মানুহ নহয়। পেহী মোৰ বাবে আপুনি কিমান যুঁজ দিব? অ' ভনিতা ভনিতা তই আৰু নালাগিবি অ'। এই ছোৱালীজনীৰ বাবে তই সেই ঘৰখনত বেয়া নহবি। কিয়? হ'ব দে, কপালত যি আছিল হ'ল আৰু। ভনিতা বলচোন এতিয়া এইক আমি দুটাই আমাৰ ঘৰলৈকে লৈ যাওঁ। এইটো কেনেকে হ'ব? হা, তাই কিয় তোৰ ঘৰত থাকিব? তাই এতিয়া আমাৰ ঘৰত থাকিব। আমাৰ বাবাই তাইক সেন্দুৰ দিছে, সেইখন এতিয়া তাইৰ ঘৰ। বল সেইখন ঘৰলৈ বল জয়া। সেইজনী ভয়ত কি তই উকনিৰ ভয়ত চুলি ঘূৰাবি? হা, সিহঁতেতো মোৰ সংসাৰখন ভাঙি চিঙি শেষেই কৰি পেলালে। মোক এটা জড় পদাৰ্থ কৰি পেলালে। তোক মই সেয়া হ'বলৈ কেতিয়াও নিদিওঁ। লাগিলে মই মৰিম। মোৰ দৰে মোৰ নিচিনা তহঁতৰ সংসাৰখন আৰু মোৰ দৰে যাতে নহয়। ৰচোন ৰ মা, মই এবাৰ গৈ আহোঁগৈ নেকি? বিদ্যাই অকণমান সাহস পাব। ময়ো যাম বোলা। আহা, তই ইয়াত পাৰ্থক এৰি থৈ অকলে গ'লে গাঁৱত কি মিনিং ওলাব তই এবাৰ ভাবি চাইছনে? মিনিং চিনিং মই একো বুজি নাপাওঁ। তাত জয়াবাক মোৰ প্ৰয়োজন হৈছে আৰু মই তাত যাব লাগে, মই সেইটোৱে বুজি পাওঁ। নহয় অ' চা, জয়া হ'ল এতিয়া সেইখন ঘৰৰ বোৱাৰী। কিমান ভাল লগা খবৰ। বিদ্যাৰ জীয়েক আমাৰ ঘৰৰ বোৱাৰী হৈ আহিছে। মই ফূৰ্তি কৰিব লাগিছিল, কিন্তু এই খেলি মেলিবোৰে মোক ফূৰ্তিত থকাৰ পৰিৱৰ্তে চিন্তাত পেলাইছে। জানো ছাৰ, ৰুদ্ৰ প্ৰতাপে বিদ্যা আৰু জয়াক শেষ কৰি পেলাই। এদিন ভনিতাক দেখিছিলোঁ, তাইৰ সুখবোৰ তিল তিলকৈ শেষ হৈ যোৱা দেখিছিলোঁ। ৰুদ্ৰ প্ৰতাপক মই ভালদৰে চিনি পাওঁ। ঘৰৰ মানুহবোৰৰ সুখবোৰ তাৰ চকুৰ আগত হেঙাৰ হোৱা দেখি মই সেই ঘৰ এৰি গুচি আহিছিলোঁ। আৰু আজি চাচোন, সেই একে ঠাইতে আহি মই থিয় হ'লোহি। জয়াবাৰ লগত যদি আকৌ কিবা বেয়া হয় নহয়, মই একশ্যন ল'ম এবাৰ। বাৰু সেইবোৰ বাদ দে। ৰাজাৰ ফোন নম্বৰটো আছে নেকি তোৰ? নাই। পেহীকে ফোন এটা কৰোঁ নেকি? পেহীয়ে আকৌ ফোন কৰিলে কান্দিব। সি কি ভাবিছে এই কামটো কৰিলে নহয়? মই বিদ্যাক ফোন কৰা নাই, নকৰোঁ। এতিয়া যদি সি মোৰ মাতটো শুনে দুখত ভাগি পৰিব। মই ৰাজাৰ কথা নাজানো, কিন্তু সি যিটো কাম কৰিলে তাৰ কাৰণে খং উঠিছে মোৰ। মনটো তাতোক মাৰি পেলালে। সেইটো দুখেনো কম আছিল নে জয়াবাৰ কাৰণে? এতিয়া আকৌ এইবোৰ। ঐ, সিটো তাইৰ ভালৰ কাৰণে এইবোৰ কৰিব পাৰে। কেনেকৈ কোৱাচোন? চা, মনটোৰ যোৱাৰ পাছত জয়াক ছাপৰ্টৰ প্ৰয়োজন, আৰু সেই ছাপৰ্টৰ বাবে এনেকুৱা এজন মানুহ লাগিব যি তাইক আঁকোৱালি ল'ব পাৰিব, যাক তাই মনৰ কথাবোৰ খুলি ক'ব পাৰিব। পাৰ্থদাকহে জয়াবাৰ প্ৰয়োজন আছিল নেকি? পাৰ্থ তাইৰ বন্ধুহে। বন্ধু বা বয়ফ্ৰেণ্ডে এইবোৰ প্ৰয়োজন পূৰণ কৰিব নোৱাৰে। তাৰ কাৰণে প্ৰয়োজন হ'ব এজন আপোন মানুহ। সেইবোৰ তই বুজি নাপাবি। কান্দাহে ওলাব এতিয়া মানে? নাই উমা, নাকান্দিবি। সকলো ভাল হৈ যাব। ৰাজাই তাইক সামাজিক মৰ্যাদা দিবই লাগিব। ঐ, কি কথা ক'বলৈ আহিছ তই? হা, আমাৰ বাবাই এক বৰ ভাল পায়। এই অবিহনে থাকিব নোৱাৰে। তই এইবোৰ কি কৈছ ভনিতা? ইমান অসম্ভৱ কথাবোৰ। অসম্ভৱ নহয়, সকলো সঁচা কথা। এইজনীৰ অবিহনে আমাৰ বাবাই থাকিব নোৱাৰে নহয়। মই দেখোন এনেকৈ হ'লে নিজকে মাফে কৰিব নোৱাৰিম। বৰমা চাগে বহুত দুখত আছে তাত। মই নহ'লে পাৰ্থদাক তাত থৈ আহোঁগৈ নেকি? আবেলি